মৰমৰ ছাত্ৰ ছাত্ৰীসকল, মই নৱকুমাৰ মিশ্ৰ, গোৱালপাৰা জিলাৰ ধনুভাঙা হাইস্কুলৰ প্ৰধান শিক্ষক। মই তোমালোকক যোৱা সপ্তাহতো লগ পাইছিলোঁ। যোৱা সপ্তাহত 10ম শ্ৰেণীৰ ছাপ্লিমেণ্টাৰী ৰিডাৰৰ ফুটপ্ৰিণ্টছ উইদাউট ফিট নামৰ কিতাপখনৰ 3 নম্বৰ কাহিনীটো দ্য মিডনাইট ভিজিটৰ, সেই কাহিনীটো লৈ তোমালোকৰ মাজলৈ আহিছিলোঁ। আমি যোৱা সপ্তাহত এটা খণ্ড সমাপ্ত কৰিছোঁ। আজি আমাৰ দ্বিতীয় তথা শেষ খণ্ড। আজিৰ পাঠ আমি আৰম্ভ কৰাৰ আগতে মই তোমালোকক এটা অভিজ্ঞতাৰ কথা উনুকিয়াব খোজোঁ। মই বৰ উদ্বেগেৰে লক্ষ্য কৰিছোঁ, যোৱা সপ্তাহৰ যিটো ভিডিঅ' পাঠ আছিল, সেইটো তোমালোকৰ বহুতে মাত্ৰ 4-5 মিনিট চাইছা। আৰু ভিডিঅ'টো আছিল প্ৰায় 35 মিনিটৰ। অৱশ্যে তাৰ ভিতৰত 2-4জনে হয়তো কেইবাবাৰো সম্পূৰ্ণকৈও চাইছা, তেওঁলোকলৈ মই ধন্যবাদ জনাইছোঁ। কিন্তু মোৰ প্ৰশ্ন হ'ল, যিসকলে মাত্ৰ 4 মিনিট বা 5 মিনিট চালা, তোমালোকে কি পালা? 35 মিনিটৰ ভিডিঅ'টোত মাত্ৰ 5 মিনিট যে চালা, তাৰ ফলত তোমালোকৰ কি লাভ হ'ল? এতিয়া প্ৰশ্ন এটা উদয় হয়, তেতিয়াহ'লে আমি কাৰ কাৰণে এই পাঠসমূহ প্ৰস্তুত কৰিম? সেয়ে আৰু ইউটিউবত এটা পেনেল আছে, যি পেনেলত কিমান সংখ্যক মানুহে কেতিয়া কিমান সময় ভিডিঅ'টো চাই এই সকলো ৰেকৰ্ড হৈ থাকে। গতিকে আমি বুজিব পাৰোঁ তোমালোকৰ আচৰণ কেনেকুৱা ধৰণৰ। যেনক এতিয়া মই আশা কৰিছোঁ তোমালোকে পুনৰ সেই ভিডিঅ'টোলৈ ঘূৰি যাবা, গৈ পেলাই সেই ভিডিঅ'টো পুনৰবাৰ আৰু এবাৰ চাবা। অকল মই মোৰ ভিডিঅ'টোৰ কথাই কোৱা নাই, তোমালোকে যিবিলাক পাঠ পোৱা, এই পাঠবিলাক মনোযোগেৰে পঢ়িবা, তেতিয়াহে যিসকলে বনায় তেওঁলোকৰ উদ্দেশ্যটো সাধিত হয়। এতিয়া চোৱা, যোৱা সপ্তাহৰ পাঠত আমি প্ৰথম খণ্ডত আমি যিখিনি কাহিনী গৈছিল আমাৰ, সেইখিনি তোমালোকক এবাৰ মনত পেলাই দিছোঁ মই। আমাৰ কাহিনীৰ মূল নায়ক আছিল অজেবুল এজন ছিক্ৰেট এজেণ্ট বা গুপ্তচৰ। তেওঁক লগ ধৰিবলৈ আহিছিল ফাউলাৰ নামৰ এজন লেখকে। তেওঁ গল্প লেখে, গল্প পঢ়ে, আৰু তেওঁ প্ৰত্যক্ষ অভিজ্ঞতা আহৰণ কৰিব খোজে ছিক্ৰেট এজেণ্ট এজনৰ লগত এদিন থাকি। কিন্তু তেওঁ আহি প্ৰথমতে বৰ হতাশ হয়, অজেবুলক তেওঁ বৰ ভাল নালাগে। যিয়ে নহওক, অজেবুলে সেই কথাটো বুজি গম পায়, আৰু তেওঁ এই ফ্ৰেঞ্চ হোটেল এখনৰ 6ষ্ঠ মহলাত তেওঁৰ যিটো কোঠা আছে অজেবুলে, সেই কোঠালৈ এই আলহী ফাউলাৰক তালৈকে লৈ যায়। আৰু তাত লৈ গৈ পেলাই মাজৰাতি তাত লৈ গৈ পেলাই যেতিয়া দুৱাৰ খুলি ভিতৰত প্ৰৱেশ কৰে, তেতিয়া তেওঁলোকে আচৰিতভাৱে তাত লগ পায় আন এগৰাকী ছিক্ৰেট এজেণ্ট মেক্স, যোনে এটা পিষ্টল লৈ পেলাই ৰুমৰ ভিতৰত মনে মনে সোমাই আছে। এইখিনিলৈ আছিল যোৱা সপ্তাহৰ কাহিনী। এতিয়া আহা আমি আজিৰ বাকী খণ্ডলৈ আগবাঢ়োঁ। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তেনেহ'লে আমি দ্য মিডনাইট ভিজিটৰ পাঠটিৰ দ্বিতীয় খণ্ডটি আজি আৰম্ভ কৰিছোঁ। প্ৰথম খণ্ডটিৰ দৰে এই দ্বিতীয় খণ্ডটো তুমি দেখিছা তোমালোকে, যে ৰিড এণ্ড ফাইণ্ড আউট, দুটা বুলেট পইণ্ট। প্ৰথম প্ৰশ্নটো সুধিছে, হাউ হেজ মেক্স গট ইন? মেক্স কেনেকৈ সোমাইছিল ভিতৰত, ৰুমটোৰ ভিতৰত কেনেকৈ প্ৰৱেশ কৰিছিল। আৰু দ্বিতীয়টো হ'ল, অজেবুলে কেনেকৈ সোমোৱা বুলি অভিযোগ কৰিছিল। নহয়, তুমি তেনেকৈ নহয়, এনেকৈ সোমাইছা। অজেবুলে কি বুলি কৈছিল? এতিয়া চোৱা, ইয়াৰ যিটো প্ৰথম পেৰেগ্ৰাফ, প্ৰথম খণ্ডৰ প্ৰথম পেৰেগ্ৰাফটোত যেনেদৰে অজেবুলৰ এটা বিৱৰণ, শাৰীৰিক বৈশিষ্ট্যৰ এটা বিৱৰণ দিয়া হৈছিল, ঠিক তেনেকৈ এই দ্বিতীয় খণ্ডৰ প্ৰথম পেৰেগ্ৰাফটোতো এইবাৰ অজেবুলৰ নহয়, আনগৰাকী ছিক্ৰেট এজেণ্ট বা গুপ্তচৰ মেক্সৰ শাৰীৰিক বৰ্ণনা এটা দিয়া হৈছে। তোমালোকক মন কৰা, কৈছে, মেক্স ৱাজ স্লেণ্ডাৰ, এ লিটিল লেছ দেন টল। মেক্স আছিল ক্ষীণ, পাতল, আৰু তেওঁক টল বুলিয়ে ক'ব পাৰি, কিন্তু লিটিল লেছ, অকণমান, যেনিবা ওখ বুলি ক'লে আমি যি বুজোঁ তাতকৈ অকণমান চাপৰ, সেই বুলি অজেবুলৰ দৰে চাপৰ নহয়। আৰু তেওঁৰ ফিচাৰ্ছ, তেওঁৰ বৈশিষ্ট্যবিলাক কেনেকুৱা ধৰণৰ আছিল চোৱা। হি ৱাজ স্লাইটলি দ্য ক্ৰাফটি,
চতুৰ ধূৰ্ত আছিল তেওঁ। আৰু কাউণ্টেনেন্স মানে হ'ল মুখৰ আকৃতি, সেইটো আছিল এটা ফক্স শিয়ালৰ দৰে। তেওঁ শিয়ালৰ দৰে জোঙা মুখৰ আকৃতি, ধূৰ্ত, ওখ আৰু পাতল। তেওঁৰ ভয় কৰিবলগীয়া বিশেষ একো নাছিল। এছাইড ফ্ৰম দ্য গান, এই বন্দুকটো যে তেওঁৰ হাতত আছে সেইটোৰ বাদে বিশেষ তেওঁৰ পৰা ভয় কৰিবলগীয়া একো নাছিল। এতিয়া নেক্সট পেৰাগ্ৰাফটো লৈ আহা, দ্বিতীয় পেৰাগ্ৰাফটো। দ্য ৰিপৰ্ট হি মাৰ্মাৰ্ড। হি মানে হ'ল মেক্স। তোমালোকৰ কিজানি মনত আছে ইয়াৰ আগৰ প্ৰথম খণ্ডটোত শেষ হৈছিল এনেদৰে, অজেবুলে প্ৰশ্ন কৰিছিল, মেক্স তুমি মোৰ ৰুমৰ ভিতৰত এনেদৰে কিয় সোমাইছা ইয়াত? মেক্সে তাৰ উত্তৰটো দিব লাগিব নহয়, ইয়াত উত্তৰটো দিছে। দ্য ৰিপৰ্টটোৰ কাৰণে। হি মাৰ্মাৰ্ড মানে হি ছেইডৰ সলনি ইয়াত মাৰ্মাৰ্ড ব্যৱহাৰ। মাৰ্মাৰ্ড মানে ফুচফুচাই কৈছিল, লাহেকৈ কৈছিল। আৰু লগতে কৈছে যে তুমি যিটো ৰিপৰ্ট পাবা কিহৰ বিষয়ে, কনচাৰ্নিং ছাম নিউ মিছাইলছ, যি ৰিপৰ্টটো তুমি পাবা, আই থট আই উড টেক ইট ফ্ৰম ইউ, মই সেই ৰিপৰ্টটো তোমাৰ পৰা লৈ যাব খোজোঁ। দিব নেকি ইমান সহজে? সেইটোৰ কাৰণে যুঁজি আছে। ক'লে কিয় মই তোমাৰ পৰা লৈ যাব খোজোঁ? কাৰণ ইট উইল বি ছেফাৰ ইন মাই হেণ্ডছ দেন ইন ইয়ৰ্ছ। তোমাৰ হাতত থকাতকৈ সেই ৰিপৰ্টটো মোৰ হাতত থাকিলে বেছি নিৰাপদ হ'ব, মেক্সে কৈছে এইটো। অৰ্থাৎ মেক্সে ৰিপৰ্টটো বিচাৰি আহিছে। চোৱা, ৰিপৰ্টটোৰ বাবে প্ৰতিযোগিতা আটাইৰে, লাগিলে জীৱন দিব তথাপি আটাইকে ৰিপৰ্টটো লাগে। এইবাৰ আহা এইটো নেক্সট পেৰাগ্ৰাফলৈ। অজেবুল মুভড টু এন আৰ্ম চেয়াৰ এণ্ড ছেট ডাউন হিভিলি। অজেবুলে কি কৰিছে? আৰ্ম চেয়াৰখনলৈ গৈছে। চেয়াৰ মানেতো জানাই, চেয়াৰ আৰ্ম মানে য'ত বাহু থাকে, হাত থকা চেয়াৰ। আৰ্ম চেয়াৰখনলৈ গৈছে আৰু তাত ছেট ডাউন, বহি পৰিছিল ঘপহকৈ, হিভিলি। তোমালোকে ছবিটো চোৱা, এই চোৱা, মন কৰা, এইজন অজেবুল, মই লিখি দিছোঁ, যে চেয়াৰখনত বহি লৈছে। এইজন হ'ল লেখকজন ফাউলাৰ, এফ বুলি দিলোঁ মই, আৰু এইজন হ'ল মেক্স। স্থিৰভাৱে অজেবুলে চেয়াৰখনত বহি লৈছে। বহি পেলাই কি কৰিছে চোৱা, বহি পেলাই তেওঁ এটা ষ্টৰী বনাইছে, মিছা ষ্টৰী এটা। তেওঁ কৈছে যে মই এই হোটেলৰ মেনেজমেণ্টৰ ওপৰত কেছ কৰিম। মেনেজমেণ্ট মানে হ'ল হোটেলৰ মালিক, মেনেজাৰ বা যিয়ে হোটেল চলায়, হোটেল কৰ্তৃপক্ষ। মই হোটেল কৰ্তৃপক্ষৰ বিপৰীতে কি কৰিম, তেওঁলোকৰ নামত, এই মেনেজমেণ্টৰ নামত মই কি কৰিম, কেছ কৰিম। আই এম গোয়িং টু ৰেইজ দ্য ডেভিল উইথ মেনেজমেণ্ট দিছ টাইম, ইউ কেন বেট অন ইট। তুমি বাজি ৰাখিব পাৰা, মই কেছ কৰিমেই। তেওঁ দুখেৰে খঙেৰে কৈছিল। আৰু তেওঁ অভিযোগ কৰিছে এটা, ইনভাৰ্টেড কমাৰ ভিতৰত চোৱা, দিছ ইজ দ্য ছেকেণ্ড টাইম ইন এ মান্থ ডেট ছামবডি হেজ গট ইন টু মাই ৰুম থ্ৰু ডেট নুইচেঞ্চ অফ এ বেলকনি। এইবাৰ এই দুবাৰ হ'ল এতিয়ালৈকে, ছেকেণ্ড টাইম এই মাহতে, এই বেলকনিৰ ফালেদি মোৰ ৰুমত এনেদৰে মানুহ মনে মনে প্ৰৱেশ কৰিছে। তেতিয়া হ'ল কি, ফাউলাৰৰ চকু জুৰি গৈছে ৰুমটোত থকা ছিংগেল উইণ্ডখনলৈকে। অৰ্থাৎ ৰুমটোত এখনেই মাত্ৰ খিৰিকী আছে, কিন্তু ইট ইজ এন অৰ্ডিনাৰী উইণ্ড, এইখন সাধাৰণ উইণ্ড এখন। এইটোতো বেলকনি যেন নালাগে।
আৰু তাৰ সেইফালেদি বাহিৰৰ আকাশখন দেখা যায়, কিন্তু সেইটো হৈছে ব্লেকি আন্ধাৰ হৈ আছে ৰাতি, মাজৰাতিৰ কথা, কিটমিটি আন্ধাৰ, একো নেদেখি সেইফালেদি। এইবাৰ নেক্সট পেৰাগ্ৰাফ। বেলকনি মেক্স ছেইড উইথ এ ৰাইজিং ইনফ্লেকশ্যন। আচৰিত হৈ পেলাই মেক্সে সুধিছে, বেলকনি? ইয়াত বেলকনি আছে নেকি? নাই, মই বেলকনিৰে সোমোৱা নাই, মই কিহেৰে সোমাইছোঁ? পাছ কি। কি মানে চাবি, পাছ কি মানে বিশেষ ধৰণৰ চাবিৰে মই ইয়াত প্ৰৱেশ কৰিছোঁ, মই বেলকনিৰে অহা নাই। আৰু মই এই বেলকনিৰ বিষয়ে কোনো জনাও নাছিলোঁ, আৰু বেলকনিৰে সোমোৱা হ'লে মোৰ বহুত কষ্ট লাঘৱ হ'লহেঁতেন, সহজহে হ'লহেঁতেন মোৰ কামটো, সেইটো মই আগতে নাজানিলোঁ। নহ'লে মই সেইকাৰণে মই কষ্ট কৰিয়ে সোমাব লগা হ'ল। তাৰমানে তেওঁ যে বেলকনিৰে সোমোৱা নাই সেই কথা মেক্সে জনালে। তাৰপিছত চোৱা, এজাবলে এই বেলকনিৰ কথাটো এটা বিতং ব্যাখ্যা কৰিছে এইখিনিত। কি ব্যাখ্যা কৰিছে? ইট ইজ নট মাই বেলকনি, এই বেলকনিখন মোৰ নহয়। বেলকনি মানে কি? ধৰা ভৰি দিব পৰা জেগা, দুৱাৰ বা খিৰিকীত ওপৰ তলাত হয় কি, তাৰ কাষতে থকা ভৰি দিব পৰা জেগা, অকণমান বাৰাণ্ডাৰ দৰে বুলি ধৰি লোৱা। তেওঁ এজাবলে কৈছে যে সেইটো মোৰ বেলকনি নহয়, আচলতে এইটো যথেষ্ট কি বিতৃষ্ণাত কৈছে তেওঁ, এক্সট্ৰিম ইৰিটেশ্যন, এক্সট্ৰিম মানে খুব বেছি বিতৃষ্ণা, তেওঁ বৰ বেয়া পাইছে মেনেজমেণ্টক। তেওঁ কৈছে যে এই যি বেলকনি সেইখন মোৰ বেলকনি নহয়, মোৰ কাষতে থকা এপাৰ্টমেণ্টটোৰ বিল্ডিংটোৰ বেলকনি, সেই বিল্ডিংটোৰ বেলকনিখন মোৰ ফালে আগুৱাই আহিছে, আৰু প্ৰায়ে তাৰ পৰা জঁপিয়াই জঁপিয়াই মোৰ ৰুমত মানুহ সোমায়। আৰু চোৱা, এণ্ড চামবডি ডিড লাষ্ট মান্থ, যোৱা মাহতো এনেকুৱা ঘটনা ঘটিছে, কোনোবাই আহিছিল। আৰু মেনেজমেণ্টে কি কৰিছিল? মেনেজমেণ্ট প্ৰমিছড টু ব্লক ইট বাট দে হেভ নট। মেনেজমেণ্টে মোক কৈছিল, আশ্বাস দিছিল যে সেই ৰাস্তাটো বন্ধ কৰি দিম, সেইফালে যাতে আপোনাৰ ৰুমত কোনেও সোমাব নোৱাৰে, কিন্তু তেওঁলোকে কিন্তু মাহৰ পিছত মাহ পাৰ হৈ গ'ল, সেই কামটো আজিলৈকে নকৰিলে। গতিকে মই সোধাই নেৰোঁ, মই কি কৰিম? তেওঁলোকৰ নামত কেছ কৰিম। এইটো এজাবলে কৈছে উত্তেজিত হৈ পেলাই। এই কথাখিনিয়ে আচলতে কাক কৈছে? ফাউলাৰক কৈছে। ফাউলাৰক শুনাই শুনাই কৈছে, ফাউলাৰক উদ্দেশ্য কৰি কৈছে, কিন্তু আচলতে শুনাই আছে এইখিনি মেক্সক। মেক্স গ্লেন্সড এট ফাউলাৰ। মেক্সে ফাউলাৰৰ ফালে চাইছে, গ্লেন্স মানে চোৱাই। তাৰপিছত মেক্সে ফাউলাৰৰ ফালে চাইছে, আৰু তেওঁ ক'ত থিয় হৈ আছিল? এজাবুলৰ ওচৰতে থিয় হৈ আছিল। তাৰপিছত কামান দিয়াৰ দৰে বাহাদুৰি দেখুৱাই মেক্সে কৈছে, প্লিজ চিট ডাউন। কাৰণ তোমালোকে দেখিছা ছবিখনত যে ফাউলাৰ থিয় হৈ আছে, তাক বহিব দিছে। তুমি প্লিজ চিট ডাউন, তুমি বহি পৰা, কাৰণ উই হেভ এ ৱেট অফ হাফ এন আৱাৰ আই থিংক। মই ভাবোঁ এতিয়াও আমি আধা ঘণ্টা অপেক্ষা কৰিব লাগিব। মেক্সে কৈছে, কি অপেক্ষা কৰিব লাগিব? ৰিপৰ্টখন এজাবুলৰ হাতত পৰালৈকে। ৰিপৰ্টখন যেতিয়া এজাবুলৰ হাতত পৰিব, তেতিয়াহে মেক্সে নিব পাৰিব, গতিকে আধা ঘণ্টা ৰ'ব লাগিব। কিন্তু এতিয়া এই কথাখিনি শুনি এজাবুলে উত্তৰ দিছে, এজাবুল ছেইড মুডিলি, মুডত থাকি উত্তৰ দিছে, আধা ঘণ্টা নহয়, 31 মিনিটছ, 31 মিনিট আছে এতিয়াও। কাৰণ তেওঁলোকে 12:30ত মোক ৰিপৰ্টখন দিব, এতিয়াও 31 মিনিট ৰ'ব লাগিব। তাৰপিছত দুয়োজন ছিক্ৰেট এজেণ্টৰ মাজত কিছু বাদানুবাদ হৈছে। ইজনে সিজনক কৈছে, মই জানো তোমালোকে তোমাৰ হাতত কেনেকৈ পৰিব সেইখন। তাৰপিছত ইজনে সিজনক তেনেকৈ এষাৰ কৈছে। তাৰপিছত এনে ঠিক হৈছে কি, কিবা এটা শব্দ হৈছে দুৱাৰখনত। মেক্সে চিঞৰিছে, হোৱাট ইজ ডেট? হু ইজ এট দ্য ড'ৰ? এই কি শব্দ এয়া? দুৱাৰত কোন আছে? ফাউলাৰে জাম মাৰি উঠিছে। ফাউলাৰে ভয় খাইছে, দুৱাৰত কোনোবাই নক কৰি আছে।
টুকুৰিয়াই আছে। দুৱাৰত যেতিয়া নক কৰিছে, ফাউলাৰ জাম্পড। ফাউলাৰে ছাডেনলি এই নক কৰা শুনা পাই জঁপিয়াই উঠিছে। এজাবুলে কিন্তু হাঁহিছে, জাষ্ট স্মাইল্ড। এজামুল জাষ্ট স্মাইল্ড আৰু কৈছে, ডেট উইল বি দ্য পুলিচ। সেয়া পুলিচ আহিছে। তাৰপিছত এজাবুলে আৰু কৈছে কি, মই ভাবিলোঁ যে ইমান দৰকাৰী কাগজখন মোৰ ৰুমলৈকে আহিব, গতিকে তাৰ কাৰণে এক্সট্ৰা প্ৰটেকশ্যন কিছু দৰকাৰ, কিছু অধিক নিৰাপত্তা দৰকাৰ। সেইকাৰণে মই পুলিচক কৈছিলোঁ তেওঁলোকে যাতে মাজে মাজে চেক কৰি থাকে মোৰ ৰুমটো। কিয় চেক কৰি থাকে? যাতে এভৰিথিং ৱাজ অল ৰাইট, চব যাতে ঠিকে আছে নে নাই, তেওঁলোকে যাতে অলপ চেক কৰি থাকে নিৰাপত্তা, এই ৰিপৰ্টটোৰ নিৰাপত্তাৰ বাবে। এতিয়া চোৱা, মেক্স অলপ নাৰ্ভাছ হৈছে পুলিচৰ নাম শুনি। মেক্স নাৰ্ভাছ হৈছে। আনফালে নকিং ৱাজ ৰিপিটেড। নকিং মানে হ'ল নক কৰা, তাৰমানে টুকুৰিওৱা, সেইটো ৰিপিটেড মানে পুনৰাবৃত্তি, বাৰে বাৰে নক কৰি আছে বাহিৰৰ পৰা কোনোবাই। এইবাৰ এজাবুলে আষ্ট মেক্সক সুধিছে, হোৱাট উইল ইউ ডু নাও মেক্স, তুমি এতিয়া কি কৰিবা? যদি মই আনচাৰ নিদিওঁ, এই যে টুকুৰিয়াই আছে তাৰে উত্তৰ যদি নিদিওঁ, অৰ্থাৎ দুৱাৰখন যদি মই খুলি নিদিওঁ, দে উইল এণ্টাৰ এনিৱে, তেওঁলোকে যেনেকৈ নহওক সোমাবই পুলিচে। আৰু দুৱাৰখনটো আনলকতে হৈ আছে, আৰু যদি তেওঁলোকে সোমাই, দে উইল নট হেজিটেট টু শ্বুট, তেওঁলোকে আনকি গুলিয়াবলৈও ইতস্তত নকৰিব, গুলিয়াই পেলাব। এতিয়া এই কথাখিনি শুনি মেক্সৰ মুখখন ক'লা হৈছে খঙত, আৰু তেওঁ বেক কৰিছে, পিছুৱাই গৈছে টুৱাৰ্ডছ দ্য উইণ্ড'খনৰ ফালে তেওঁ পিছুৱাই গৈছে। কিয় পিছুৱাই গৈছে? তেওঁ দেখিছে যে এটাই ৰাস্তা আছে, খিৰিকীখনেৰে মই পলাব পাৰিম, বেলেগটো উপায় নাই। চাব, আমি আৰু ছবিখন চাই লওঁ এবাৰ। এইটো ৰুমটোত এইবিলাক ছবি, মাত্ৰ এইখনেই মাত্ৰ খিৰিকী। গতিকে তেওঁ পিছুৱাই গৈ, দেখিছেনে কেনেকুৱা পজিশ্যন লৈছে খিৰিকীখনত, যাতে প্ৰয়োজন হ'লে তৎক্ষণাত জাপ মাৰি পলাব পাৰে, তেনেকুৱা এটা পজিশ্যনলৈকে আহিছে মেক্স। আৰু তাৰপিছত মেক্সে ৱাৰ্ণিং দি কৈছে, চোৱা, চেণ্ড দেম বেক এনিৱে, তেওঁলোকক পুলিচক ঘূৰাই পঠিওৱা। হি ৱাৰ্ণড, মেক্সে ৱাৰ্ণিং দিছে। আই উইল ৱেট অন দ্য বেলকনি, মই বেলকনিখনতে অপেক্ষা কৰি থাকিম সিহঁত যোৱালৈ। যেতিয়া সিহঁত যাব মই আৰু আহিম। চাবা, বেছি উল্টা পাল্টা নকৰিবা, নহ'লে কিন্তু মই কি কৰিম, মই চান্স ল'ম, আই উইল শ্বুট, মই গুলিয়াই দিম কিন্তু। ৱাৰ্ণিং দিছে মেক্সে। তাৰপিছত কি কৰিছে, তেওঁ খিৰিকীখনত এতিয়া জঁপিয়াব বেলকনিলৈকে। দ্য নক এট দ্য ড'ৰ বিকেম লাউডাৰ এণ্ড লাউডাৰ, দুৱাৰত যিটো টুকুৰিয়াই আছিল যে, সেইটো শব্দটো ডাঙৰৰ পৰা ডাঙৰ হ'বলৈ আৰম্ভ কৰিলে। অসহ্য এনেকুৱা এটা পৰিৱেশ হ'ল। তাৰপিছত এটা মাত এটা ভাহি আহিল। কোনোবাই সেইফালৰ পৰা চিঞৰিলে, মিষ্টাৰ এজাবুল, দুৱাৰ খোলক। এনেকুৱা এটা মাত ভাহি আহিলে। তাৰপিছত কি হ'ল, মেক্সে পিছুৱাই খিৰিকীত ধৰি আছিলে নহয়, খিৰিকীৰ ফ্ৰেমত ধৰি আছিল, হাত দুখন তেওঁ ফ্ৰী কৰি দিলে আৰু জঁপিয়াই দিলে। যেতিয়াই ড'ৰ নব টাৰ্ণ্ড, যেতিয়াই দুৱাৰখন খোল খালে, মেক্সে কি কৰিলে, হাতখন এৰি দিলে
আৰু তললৈ জঁপিয়াই দিলে বেলকনিৰ তললৈকে। তাৰপিছত সি যেতিয়া জঁপিয়ালে তলত পৰিলে, তেতিয়া এটা শব্দ হ'ল, মাথো বিকট শব্দ এটা হ'ল। এতিয়া দুৱাৰখন খোল খালে, কি হ'ল এবাৰ চোৱা। এইখন আৰু এখন নাটক। দুৱাৰখন খোল খালে, দ্য ড'ৰ অপেণ্ড এণ্ড এ ৱেটাৰ ষ্টুড দেয়াৰ উইথ এ ট্ৰে, এ বটল এণ্ড 2 গ্লাছেছ। দুৱাৰখন যেতিয়া খোল খালে, তেতিয়া দেখা গ'ল তাত এজন ৱেটাৰ থিয় হৈ আছে। তেওঁৰ হাতত এখন ট্ৰেখনত এটা বটল আৰু 2টা গ্লাছ। ৱেটাৰ কি জানানে তোমালোকে? ৱেটাৰ হ'ল হোটেলত যিসকলে খাদ্য পৰিৱেশন কৰে। ধৰা তুমি টেবুলত বহিলা, তোমালোকে হোটেলত কাষত যিজন মানুহ থিয় হৈ থাকে, ৱেইট কৰি থাকে তোমাক ছাৰ্ভিচ দিয়াৰ কাৰণে, তোমাক মানে যাতে অসুবিধা নহয়, পানী বাকি দিব, কিবা লাগিলে আনি দিব, বোলে ছাৰ আপোনাক কিবা লাগিব নেকি। ডাঙৰ হোটেলবিলাকত বৰ চেলুটো মাৰে এই ৱেটাৰবিলাকে গ্ৰাহকক, তেওঁলোকক ৱেটাৰ বুলি কয়। ৱেটাৰে কি লৈ আহিছে? বটল এটা, ডেফিনেটলি সেইটো কি হ'ব? মদৰ বটল হ'ব, আৰু 2টা গ্লাছ। তাৰপিছত আহি কি কৈছে? হেয়াৰ ইজ দ্য ড্ৰিংক ইউ অৰ্ডাৰ্ড ফৰ হোৱেন ইউ ৰিটাৰ্ণড। যেতিয়া আপুনি ঘূৰি আহিছিল, তেতিয়া যে কাউণ্টাৰত অৰ্ডাৰ দি আহিছিল 1 বটল মদ আৰু 2টা গ্লাছৰ, কাৰণ তেওঁৰ ঘৰত আজি আলহী আহিছে, ফাউলাৰ। আৰু পশ্চিমীয়া দেশবিলাকত তোমালোকে জানাই, বিশেষকৈ ঠাণ্ডা দেশবিলাকত কি কৰে, তেওঁলোকে মদ্যপান কৰে। আমি যেনেকৈ সততে চাহ খাওঁ, কোনোবা এজন আহিলে চাহ দিওঁ, তেনেধৰণে তাত মদটো স্বাভাৱিক খাদ্য, আমাৰ দৰে নহয়। আমাৰ ইয়াত কথাটো অলপ পৰিৱেশটো বেলেগ। অৱশ্যে তাত মদ খালেও মানুহ সাধাৰণতে আমাৰ ইয়াৰ দৰে তেনেকৈ ৰাস্তা ঘাটে পৰি নাথাকে, সেই ঘটনাটো নহয় তাতে। তেওঁলোকৰ সেইটো এটা প্ৰাকৃতিক বা স্বাভাৱিক খাদ্য। এতিয়া তাৰপিছত তেওঁ কি কৰিছে? ছেট দ্য ট্ৰে অন দ্য টেবুল, টেবুলৰ ওপৰত ট্ৰে এখন থৈছে। তাৰপিছত আনক্ৰক দ্য বটল, বটলৰ মুখখন খুলিছে। তাৰপিছত তেওঁলোকক খোৱাৰ সুবিধা কৰি দি লেফ্ট দ্য ৰুম, আঁতৰি গৈছে ৱেটাৰজন। এই ৱেটাৰজনৰ নাম হ'ল হেনৰী, আমি পাম অলপ পিছত। তাৰপিছত কি হৈছে চোৱা, দ্য হোৱাইট ফেচড ফাউলাৰ, বগামুখীয়া ফাউলাৰ যে, তেওঁতো ভয়তে মৰে দেখিছাই, ষ্টাৰ্ড আফটাৰ হিম, ভেবা লাগি চাই আছে। আৰু লগতে মুখেৰে তেওঁ ভৰভৰাইছে কিবা, কি ভৰভৰাইছে? দ্য পুলিচ, আপুনি পুলিচৰ কথা কৈছিল, পুলিচ কি হ'ল? পুলিচ। এজাবলে তেতিয়া উত্তৰ দিছে, দেয়াৰ ৱেৰ ন' পুলিচ। এজাবুল চাইড, এজাবলে হুমুনিয়াহ কাঢ়ি পেলাই কৈছে, নাই কোনো পুলিচ তুলিচ নাই, অনলি হেনৰী। সেইটো হেনৰীহে আছিল, হুম আই ৱাজ এক্সপেক্টিং, যাক মই আশা কৰি আছিলোঁ যে অলপ পিছত আহিব, সোনকালে আহক, যাতে মই পুলিচ বুলি ক'ব পাৰোঁ। বাট উড নট ডেট মেন অন দ্য বেলকনি, কিন্তু এই বেলকনিত যে মানুহজন ৰৈ থাকিল যে, সেইজন মানুহ এতিয়া নাহিবনে? ফাউলাৰে সুধিছে। ফাউলাৰে আৰম্ভ কৰিছিল, কিন্তু তাৰ কথা বাক্যটো সম্পূৰ্ণ কৰিবই নিদিলে। এজাবলে ক'লে, ন' ছেড এজাবল, ন' হি উড নট ৰিটাৰ্ণ, তেওঁ আৰু ঘূৰি নাহে। মাই য়ং ফ্ৰেণ্ড, হেৰা ডেকা বন্ধু, ইউ চি, তেওঁ আৰু কেতিয়াও ঘূৰি নাহে, কাৰণ দেয়াৰ ইজ ন' বেলকনি, তাত কোনো বেলকনিয়েই নাই। মইতো সাধুহে শুনালোঁ তেওঁক, যাতে সেইফালেৰে তেওঁ পলাব পাৰে। অৰ্থাৎ তেওঁ যে বেলকনিত জঁপিয়ালে, তেওঁ একেবাৰে মৰি থাকিল তলত পৰি। ইমান 700 মহলা ওপৰৰ পৰা জঁপিয়ালে নহয়, তাত তেওঁ মৰি থাকিল। এতিয়া চোৱা, ইয়াৰ পৰা আমি কি শিকিলোঁ? এটা ডাঙৰ কথা শিকিলোঁ। আমি যেতিয়া প্ৰথম দৃষ্টিতে কিছু মানুহক হেৰি কৰোঁ, বিচাৰ কৰোঁ, বিবেচনা কৰোঁ, ধৰা সাধাৰণ পোচাক পিন্ধি আহিছে মানুহজন, কি জানিব, অশিক্ষিত মানুহ হ'ব, গাঁৱলীয়া মানুহ, একো নাজানে, বা বৰ সুন্দৰকৈ আহিছে, তাই ফিটফাট হৈ আহিছে, খুব জানে। কথাবিলাক আচলতে তেনেকুৱা নহয়, বহু সময়ত কথাবিলাক তেনেকুৱা নহয়। আমি এজাবুলক যেতিয়া প্ৰথম লগ পাইছিলোঁ, আমিও ভাবিছিলোঁ, বা
তোমালোকে লক্ষ্য কৰিছা তেওঁৰ যে ফেন যিজন আহিছিল তেওঁক এই লেখকজন তেওঁৰ লগত গোটেই দিনটো থাকিবৰ কাৰণে ফাউলাৰেও বৰ হতাশ হৈছিল এই পেটুৱা মানুহজন এইজন স্মাৰ্ট নহয় মুঠেই কেনেকুৱা ধৰণৰ মানুহ দেখোন এওঁনো আৰু কি ছিক্ৰেট এজেণ্ট হ'ল তেওঁৰ পৰা হতাশ হৈছিল কিন্তু আমি দেখিলোঁ সেই সাধাৰণ মানুহজন যাক স্মাৰ্ট যেন নালাগে আচলতে দেখাত তেওঁ কিন্তু ভীষণ স্মাৰ্ট তেওঁ নিজৰ কামত অত্যন্ত পাকৈত উপস্থিত বুদ্ধিৰ দ্বাৰা তেওঁ কেনেকৈ হাত সাৰিলে আৰু তেওঁৰ প্ৰতিযোগীক কি হৰুৱাই পেলালে এতিয়া আমাৰ এইখিনিতে আমাৰ আজিৰ কাহিনীটোৰ সামৰণি পৰিল এতিয়া পাঠৰ তললৈকে আহি থকা তোমালোকে এই যে পাইছা এইখিনি গ্ল'ছাৰী তাৰমানে হ'ল শব্দ ভাণ্ডাৰ এইকেইটা শব্দৰ অৰ্থ ইয়াত দিয়া আছে তোমালোকে চাবা এই শব্দবিলাক পাঠটোত আছে তাৰ অৰ্থবিলাক ইয়াত আছে মই ভাবোঁ অকল এইখিনিয়ে নহয় আৰু কিছু শব্দ ওলাব যিখিনি তোমালোকে নাজানা আৰু সেইখিনি কেনেকৈ চাব লাগিব মই তোমালোকক ইয়াৰ আগৰ পাঠত কৈছিলোঁৱে কেনেকৈ ডিক্সনাৰীত চাবা ডিক্সনাৰী নাথাকিলে গুগল চাৰ্চ ইঞ্জিনতে চাৰ্চ কৰি হ'লেও তোমালোকে শব্দৰ অৰ্থবিলাক উলিয়াবলৈ চেষ্টা কৰিবা ইয়াৰ পিছত আহা থিংক এবাউট ইট ইয়াত কি ক'লে 1 নম্বৰ প্ৰথম ইয়াৰ বাক্যটো আমাৰ পাঠটোত যিটো প্ৰথম বাক্য আছিল এজাবুল ডিড নট ফিট এনি ডেছক্ৰিপশ্যন অফ এ ছিক্ৰেট এজেণ্ট ফাউলাৰ হেড এভাৰ ৰেড ফাউলাৰে এতিয়ালৈকে যি কিতাপটোত পঢ়িলে তাত যি বৰ্ণনা ডেছক্ৰিপশ্যন থাকে ছিক্ৰেট এজেণ্টৰ তাৰ লগত খাপ নাখায় এজাবুল তেনেহ'লে ছিক্ৰেট এজেণ্টবিলাক দেখিবলৈ কেনেকুৱা কিতাপত বা চিনেমাত কেনেকুৱা বৰ্ণনা থাকে বা তুমি কি বুলি ভাবিছা তোমাৰ অপিনিয়ন কি তোমাৰ কেনেকুৱা যেন লাগে ছিক্ৰেট এজেণ্ট কেনেকুৱা হ'ব এই কথাবিলাক তোমালোকক আলোচনা কৰিব দিছে ডিছকাছ ইন গ্ৰুপছ ইন ক্লাছ চিনেমাত এনেকুৱা ধৰণৰ কিবা চাইছা নেকি যিবিলাকত এনেকুৱা চৰিত্ৰ আছিল সেই সম্পৰ্কে তোমালোকৰ মাজতে আলোচনা কৰিব দিছে এইটো ডিছকাশ্যন এতিয়াতো তোমালোকৰ এইটো সম্ভৱ নহয় এতিয়া 2 নম্বৰ সেইটো চোৱা এজাবুলে কেনেধৰণে মেক্সক মানে কনভিন্স কৰিছিল অৰ্থাৎ মেক্সে মানি ল'ব লগা ধৰণে কেনেধৰণে বৰ্ণনা দিছিল যে তেওঁৰ ঘৰটোৰ ওচৰতে এটা এটাচ্ড হৈ আছে বেলকনি এখন যোনফালেদি বাহিৰলৈ ওলাই যাব পাৰি পলাব পাৰি বা বেলেগ মানুহ সোমাব পাৰে সেই বৰ্ণনাটো তোমালোকে পাঠত পাইছা ইতিমধ্যে সেইটো তোমালোকে আৰু পঢ়া এতিয়া নেক্সট আহা 3 নম্বৰটোত কৈছে looking back at the story when you think Ezabul thought of his plan for getting rid of Max do you think he had worked out his plan in detail right from the beginning or did he make up a plan taking advantage of events as they happened এটা প্ৰশ্ন কৰিছে তোমালোকে কি ভাবা এই যে এজাবুলে যিটো কৰিলে যি বুদ্ধি কৰি মেক্সক হৰুৱালে সেইটো তেওঁ আগৰ পৰাই পৰিকল্পনা কৰি থৈছিল নে যি পৰিস্থিতি উদ্ভৱ হৈছে সেইটোৰ পৰা বাচিবৰ বাবে তেওঁ আকস্মিক বুদ্ধিৰে এই প্লেনটো তৈয়াৰ কৰিছিল তোমালোকে কি ভাবা ইয়াৰ উত্তৰটো কি তোমালোকে বুজি পাইছাই এজাবুলে নিজেওতো জনা নাছিল যে এই ৰুমত সোমোৱাৰ লগে লগে ভিতৰত কোনোবা এজনে পিষ্টল লৈ তাত বহি থাকিব থিয় হৈ থাকিব গতিকে এইটো তেওঁৰ আকস্মিক বুদ্ধিৰেই ফল নিশ্চয় এইবাৰ কৈছে টক এবাউট ইট তোমাক কথা ক'ব দিছে কেনেকুৱা ইন দি ষ্টৰী এজাবুল শ্ব'জ গ্ৰেট প্ৰেজেঞ্চ অফ মাইণ্ড এই গল্পটোত এজাবুলে কি কৰিছে প্ৰেজেঞ্চ অফ মাইণ্ড দেখুৱাইছে উপস্থিত বুদ্ধি দেখুৱাইছে বা এবিলিটি টু থিংক কুইকলি তৎক্ষণাৎ ভাবি উলিয়াব পৰা সামৰ্থ্য যিটো আমাৰ মাথাক কাম কৰি ৰাখি ঠাণ্ডা কৰি ৰাখি ৱাইজলি
বুদ্ধিমানৰ দৰে চিটুৱেশ্যন এটা চিটুৱেশ্যন অফ ডেঞ্জাৰ বিপদৰ সময়ত আমি কেনেকৈ হাত সাৰিব পাৰোঁ। এনেকুৱা ধৰণৰ এটা এজাবলৈ আজি যিটো পৰিস্থিতি মুখামুখি হৈছে তেনেধৰণৰ পৰিস্থিতি তুমি ফেচ কৰিছা নেকি, তুমি কেতিয়াবা পাইছা নেকি, বা গিভ এক্সাম্পলছ ফ্ৰম ইয়'ৰ অ'ন এক্সপেৰিয়েঞ্চ, তোমাৰ নিজৰ এক্সপেৰিয়েঞ্চৰ পৰা অভিজ্ঞতাৰ পৰা উদাহৰণ দিব দিছে, নেৰেট ব্যাখ্যা কৰিব দিছে, এ ষ্টৰী হুইচ শ্ব'জ ছাম ওৱানছ প্ৰেজেঞ্চ অফ মাইণ্ড। তুমি যিহেতু তোমাৰ নিজৰে হওক বা তুমি কাৰোবাক দেখিছা যে এবাৰ তোমালোকৰ গাঁৱত এনেকৈ বুদ্ধি খটুৱাই এনেকৈ বাচি গৈছে, তেনেকুৱা কিবা আছে নেকি তোমালোকৰ অভিজ্ঞতা, সেইটো বৰ্ণনা কৰিব দিছে তোমাক। আৰু 2 নম্বৰ দিলে ডিছকাছ হোৱাট ইউ উড ডু ইন এ চিটুৱেশ্যন ডেছক্ৰাইব বেলো। ৰিমেম্বাৰ ডেট প্ৰেজেঞ্চ অফ মাইণ্ড কামছ আউট অফ এ ষ্টেট অফ মেণ্টেল প্ৰিপেয়াৰ্ডনেছ। ইফ ইউ হেভ থট about possible problems or dangers and about how to act in such situations, you have a better chance of dealing with such situations if they do arise. যদি এনেকুৱা ধৰণৰ চিটুৱেশ্যন কেতিয়াবা ঘটে, বিপদৰ ঘটনা কিবা, তেতিয়া তুমি তাক কেনেকৈ ডিল কৰিবা, কেনেকৈ মুখামুখি হ'বা, সেই সম্পৰ্কে তোমাৰ যদি আগৰে পৰা যদি এটা লজিকেল মাইণ্ড এটা থাকে, যুক্তিসংগত মন এটা থাকে, তুমি যে আগৰ পৰাই যদি চিন্তা কৰি ৰাখিব পাৰা, কেতিয়াবা আমি বিপদত হাত সাৰিব পাৰোঁ। ইয়াত কেইটামান উদাহৰণ দিছে। 1 নম্বৰ কৈছে, প্ৰথম বুলেট পইণ্টটো চোৱা, এ স্মল ফায়াৰ ষ্টাৰ্টছ ইন ইয়'ৰ কিটচেন। ধৰি লোৱা তোমাৰ পাকঘৰত জুই লাগিল, হঠাৎ অকণমান জুই লাগিল, তেতিয়া তুমি কি কৰিবা? এতিয়াই ভাবা, নঘটাতে তুমি ভাবা ঘটাটো, তেতিয়া কি হ'ব, তোমাৰ বিবেচনা শক্তিবিলাক পূৰত হ'ব, তেতিয়া তুমি কি কৰিবা? কান্দিলেতো ফল নহ'ব। উপস্থিত বুদ্ধিৰে সেই সময়ত তুমি যিটো ষ্টেপ ল'বা সেইটোৰ কাৰণে হয়তো সকলোৰে উপকাৰ হ'ব পাৰে। কি কৰিবা তেতিয়া? নাইবা ধৰি লোৱা এটা চাইল্ডে কি কৰিলে, গলত উশাহ লোৱাত প্ৰব্লেম পাইছে কিবা খোৱাৰ কাৰণে, নাইবা ধৰা এন ইলেক্ট্ৰিকেল এপ্লায়েন্স starts to hiss and gives out sparks. ইলেক্ট্ৰিকেল এপ্লায়েন্স তাৰমানে বৈদ্যুতিক সঁজুলি, ধৰা ফেনখনো হ'ব পাৰে, লাইটটো হ'ব পাৰে, চাৰ্জাৰটো লগাই থৈছে যে সেইটোও হ'ব পাৰে, এনেকুৱা ধৰণৰ বৈদ্যুতিক সঁজুলি যিবিলাক আছে সেইবিলাকে ধৰা কি হ'ল, শব্দ কৰা আৰম্ভ কৰিলে আৰু স্পাৰ্ক জুই ওলোৱা আৰম্ভ কৰিলে, তেতিয়া তুমি কি কৰিবা? নেক্সট এটা দিছে, এ বাইচাইকেল নক্স ডাউন এ পেডেষ্ট্ৰিয়ান। এখন চাইকেলে যদি নক্স কৰে, খুন্দা মাৰে পেডেষ্ট্ৰিয়ান এজনক, তাৰমানে পথিক বাটৰুৱা এজনক, তেতিয়া তুমি কি কৰিবা? নেক্সট ইয়াৰ পিছৰটো দিছে কি, ইফ ইট ৰেইনছ কণ্টিনিউৱাছলি ফৰ মোৰ দেন 24 hours। যদিহে 24 ঘণ্টাতকৈও বেছি সময় ধৰি বৰষুণ হৈ থাকে, তেতিয়া তুমি কি কৰিবা? তাৰ ফলত কি হ'ব পাৰে তোমাৰ এলেকাত, আৰু তুমি কেনেকৈ সেই সমস্যাটোৰ পৰা, ধৰা তোমাৰ পৰীক্ষা আছে, সেইদিনা বছৰেকীয়া পৰীক্ষা আছে, বৰষুণ হৈ আছে, চাৰিওফালে পানী উঠিছে, তুমি কি কৰিবা এতিয়া ভাবা। তাৰপিছত দিছে, এ মেম্বাৰ অফ ইয়'ৰ ফেমিলি ডাজ নট ৰিটাৰ্ণ হোম এট দ্য ইউজুৱেল অৰ এক্সপেক্টেড টাইম। তোমাৰ ফেমিলিৰ এজন মেম্বাৰে ডাজ নট ৰিটাৰ্ণ হোম, ঘৰলৈ ঘূৰি অহা নাই, সাধাৰণতে যেতিয়া ঘূৰি আহিব লাগে, ইউজুৱেল সাধাৰণ সময়ত, বা এক্সপেক্টেড টাইম আশা কৰা সময় যিটো, সেইটোতো ঘূৰি অহা নাই। ধৰা তোমাৰ ভাইটি সন্ধিয়া সাজ লগাৰ লগে লগে ঘৰ পায়, ৰাতি 8টা বাজি গ'ল, 9 বাজি গ'ল, 10 বাজি গ'ল, 11 বাজি গ'ল, তোমাৰ ঘৰত ভয় লাগিব, কি ভাবিবা, কি চিন্তা কৰিবা, তেতিয়া তুমি কি ষ্টেপ ল'বা? এইবিলাক তোমালোকক চিন্তা কৰাৰ সমল দিছে। ইউ মে ছাজেষ্ট আদাৰ ছাচ চিটুৱেশ্যনছ। তুমি আনকি এনেকুৱা ধৰণৰ অন্য কিবা ঘটনাৰ কথাও উলিয়াব পাৰা, সাজি ল'ব পাৰা, নিজে নিজে সাজি লোৱা। ইয়াতে 6-7টামান দিলে, তেতিয়া তুমি কি কৰিবা? এইবাৰ আহা, ছাজেষ্টেড ৰিডিং ছাজেষ্টেড মানে তোমাক পৰামৰ্শ দিছে ৰিডিং পঢ়িবৰ কাৰণে, ফাৰ্ডাৰ ৰিডিং। তুমিতো গল্পটো পঢ়িলা, অকল গল্পটো পঢ়িলেই নহয়, আৰু প্ৰাসংগিক পুথি কিছুমান পঢ়িব লাগে। ভাল ল'ৰা ছোৱালীয়ে সেইবিলাকো পঢ়ে, তাৰমানে যিমানে পঢ়িব পাৰে তোমালোকৰ কাৰণে সিমানে ভাল। 3খন কিতাপৰ কথা ইয়াত কৈছে। এখন কিতাপ হ'ল
আফটাৰ 20 years বাই অ' হেনৰি। অ' হেনৰি নামৰ লেখকজনে লেখা এখন কিতাপ, কিতাপখনৰ নাম আফটাৰ 20 years। এতিয়া অ' হেনৰি কোন জানানে? অ' হেনৰি আচলতে এটা ছদ্ম নাম, মই নামটো পাহৰিলোঁ তেওঁৰ আচল নামটো। আমেৰিকাৰ বিখ্যাত লেখক এজন। তেওঁ কিন্তু প্ৰথমতে লেখক নাছিল, তেওঁ আছিল বেংকত চাকৰি কৰা এজন চাকৰিয়াল, কেছিয়াৰ। কিন্তু বেংকত কিবা এটা খেলি মেলিৰ কাৰণে কি হ'ল, তেওঁৰ চাকৰিটো গ'ল, তেওঁ জেইলত কটাব লগা হ'ল। যেতিয়া তেওঁ জেইলত থাকিব লগা হ'ল, জেইলত তেওঁ সময় অভাৱত নষ্ট নকৰিলে, জীৱনজোৰা অভিজ্ঞতাৰে তেওঁ এনেকুৱা ধৰণৰ কিছুমান গল্প লিখিবলৈ আৰম্ভ কৰিলে, আৰু ওলাই আহি পেলাই তেওঁ বিখ্যাত গল্পকাৰ হৈ পৰিল। বিখ্যাত মানে পৃথিৱী বিখ্যাত গল্পকাৰ হৈ পৰিল। পৃথিৱীৰ প্ৰায় সকলো ভাষালৈ তেওঁৰ গল্পবোৰ অনুবাদ হৈছে। আমাৰ অসমীয়া ভাষাতো অ' হেনৰিৰ গল্প বহু অনুবাদ হৈছে। গতিকে এই কিতাপখন পাৰিলে তোমালোকে পঢ়িবা, এনেকুৱা ধৰণৰ কিবা হয়তো কথা পাবা। নেক্সট আৰু দিছে এখন দ্য ষ্টলেন বেচিলাছ বাই H.G. Wells। এই H.G. Wells এইগৰাকী হ'ল ব্ৰিটিছ লেখক। প্ৰচুৰ চুটি গল্প আৰু উপন্যাস লিখি তেওঁ স্মৰণীয় হৈ আছে পৃথিৱীত, বিশ্ববিখ্যাত লেখক। তেওঁৰ এই কিতাপখনৰ কথা কৈছে। আৰু তৃতীয় কিতাপ যিখন কথা কৈছে, এই লেখকজন মই বৰ ভালকৈ জনা নাই, E.V. লুকাছ। তেওঁৰ এইখন কিতাপ, এই তিনিখন কিতাপ তোমালোকক পৰামৰ্শ দিছে পঢ়িবৰ কাৰণে। মই কিন্তু তোমালোকক এতিয়া এই মুহূৰ্তত সেই পৰামৰ্শটো নিদিওঁ, পাৰিলে পঢ়িবা বাৰু, কিন্তু তোমালোকে মনত ৰাখিবা অন্ততঃ এতিয়া গল্পটোকে ভালকৈ পঢ়া, গল্পটো লেখা, পঢ়া লেখা, ইয়াৰ উত্তৰবিলাক কৰিবলৈ যত্ন কৰা। উত্তৰবিলাক মই ইয়াৰ ভিতৰতে ইতিমধ্যে কৈ দিছোঁৱেই। আৰু কৰা কি, ভিডিঅ'টো, আগৰ ভিডিঅ'টো আৰু এবাৰ চোৱা, এই ভিডিঅ'টোকে দুবাৰ তিনিবাৰ চোৱা, তোমাৰ মনৰ ভিতৰত যাতে এটা সাঁচ বহি যায়, সেইখিনিকে কৰা। আৰু দুদিন পিছত কি কৰিবা, তোমালোকে মেট্ৰিক পাছ কৰি ওলাই কলেজলৈকে যাবা। কলেজত যেতিয়া যাবা, তাত এটা তুমি ভাল লাইব্ৰেৰী পাবা। লাইব্ৰেৰী কাৰ্ড দিব তোমাক, দুখনকৈ কিতাপ তুমি ঘৰলৈ আনিব পাৰিবা 15 দিনৰ কাৰণে। সেয়া পঢ়ি ঘূৰাই দি আৰু দুখন কিতাপ আনিব পাৰিবা। এনেকৈ তুমি অসংখ্য কিতাপ পঢ়িব পাৰিবা ইচ্ছা থাকিলে। আৰু সেই কলেজৰ লাইব্ৰেৰীবিলাকত এই কিতাপকেইখন, যিকেইখন কিতাপৰ কথা উল্লেখ আছে ইয়াতে, সেইবিলাক কিতাপ গোটেইকেইখন নহ'লেও এখন বা দুখন পোৱাৰ এটা সম্ভাৱনা আছে। তোমালোকে নামটো মনত ৰাখিবা, এই কিতাপবিলাক তোমালোকে ভৱিষ্যতে পঢ়িম বুলি এটা মনতে আশা পুহি ৰাখিবা, এইটো এটা ডাঙৰ কথা হ'ব। এতিয়া আহা তললৈকে কি দিছে ইয়াতে, এতিয়া হাইকু। এই হাইকুবিধ হ'ল এবিধ কবিতা, জাপানীজ কবিতা। জাপানীসকলে যিবিলাক কবিতা লিখে তাৰ ভিতৰত এক শ্ৰেণীৰ কবিতাক হাইকু বুলি কোৱা হয়। এই হাইকু কবিতাৰ লক্ষণটো হ'ল কি, ই সাধাৰণতে 3 শাৰীৰ হয়, একেবাৰে চুটি। এই 3 শাৰীৰ এটা কবিতা, হাইকু কবিতা বৰ ইণ্টাৰেষ্টিং। 3 শাৰীতে তোমাৰ মনটো যেন মানে একদম দোলা দি যাব, ভাল লাগি যাব তোমাৰ মনটো, কি ধুনীয়া কথা যদি বুজি পোৱা তুমি। এই হাইকু কবিতা, বহু কবিতা অসমীয়ালৈ অনুবাদ হৈছে, কাকতে পত্ৰে আলোচনীটো ওলায় এনেকুৱা। আৰু এই হাইকু কবিতাবিলাকত কি থাকে, ইয়াত তলত লিখিছে এই 3 short lines আৰু দ্য থিমছ ইনক্লুড নেচাৰ, ফিলিংছ এণ্ড এক্সপেৰিয়েঞ্চ। সাধাৰণতে এই কবিতাবিলাকত কি পোৱা যায়, প্ৰকৃতিক বিচাৰি পোৱা যায়, আৰু অনুভূতিবিলাক, মনৰ ভিতৰৰ অনুভূতিবিলাক, আমাৰ সুকোমল অনুভূতিবিলাক বিচাৰি পোৱা যায়, আৰু অভিজ্ঞতাৰ কথা বৰ্ণিত হয়। সাধাৰণতে এইখিনি আমাৰ আজিৰ পাঠটো ইমানতে সামৰণি পৰিল।